যোৱাবাৰ ধুবুৰী লোকসভা ইলেকশ্যনত বদৰুদ্দিন আজমল চাহেবক মই ঘাটে ঘাটে পানী খুৱাই দিলো। গম পাইছিলে নে নাই? আজমল চাহেবক সৰুৱাৰ মেইন মানুহজন কোন বুলি ভাবিছে আপোনালোকে? কোনে আটাইতকৈ একদম টেঙা কৰি দিলে? ৰকিবুল হুছেইন ডাঙৰীয়া যে ইমান ভোটত জিকিলে, কাৰ কাৰণে? কাৰ কাৰণে? কাৰ কাৰণে? এতিয়া ৰকিবুল হুছেইনক ভাল পাই আছে নে বেয়া পাই আছে? কৈ দিয়ক খোলাখুলিকে, ভাল নে বেয়া? কেলে বেয়া পাইছে? কাম নাই? কেলে? বিপদৰ সময়ত আপোনালোকৰ লগত থকা নাই বুলি কৈছে, হয়নে? সঁচাকে নে? বিপদৰ সময়ত আপোনালোকৰ লগত আপোনালোকৰ এমপিজন নাই বুলি ক'ব খুজিছে। মই নেক্সট যেতিয়া ৰকি দাক লগ পাম, মই তেওঁক কম যে মন্দিয়াত এখন মই মিটিং কৰিছিলো, আপোনাক কিন্তু মানুহে বেয়া পাইছে দেই। আপোনালোকক সুধিছো, এটা অখিল গগৈয়ে হিমন্তক একদম ৰঙা চিঙা কি কৰি দিব? হিমন্ত বিশ্ব শৰ্মাক এজন MLA অখিল গগৈ, এটা দলৰ এটা MLA, কি নাম? কি নাম? অখিল গগৈয়ে এজন MLA হয়। বিজেপিৰ 80জন মান MLA আছে। বিজেপিৰ 80জন MLA থাকোতে মই এজন MLA অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কন্দুৱাই দিওঁ, হয়নে নহয়? এতিয়া যদি লগত মোৰ লগত যদি চেয়াৰমেন নাথাকে, হয়নে? আৰু উজনি অসমৰ পৰা মই এইবাৰ কমেও 7ৰ পৰা 10জন MLA জিকাম। আৰু চেয়াৰমেন দাৰ লগত যদি নামনি অসমৰ পৰা আৰু 4-5জন মই জিকাব পাৰো, যদি 10ৰ পৰা 15জন বা 20জন MLA যদি আমাৰ থাকে অখিল গগৈৰ লগত, তেতিয়াহ'লে বিধানসভাত 24 ঘণ্টা ভূমিকম্প। কথাটো গম পাইছে নে নাই? এটাও বেয়া কাম কৰিবলৈ আৰু হিমন্তক নিদিওঁ মই। এটা হিমন্ত যদি আহে, হিমন্ত ঠাণ্ডা হৈ থাকিব লাগিব। আৰু কংগ্ৰেছ যদি আহে, কংগ্ৰেছেও আপোনালোকৰ কাম কৰিব লাগিব। মই আকৌ কৈছো, কি কলো? হিমন্ত যদি আহে, এইবাৰ ডেইলি তেওঁ কান্দি থাকিব লাগিব। আৰু কংগ্ৰেছৰ লগত যদি আমি চৰকাৰ কৰো, কংগ্ৰেছকো সকলো কাম কৰিবলৈ বাধ্য কৰিম।